যিসকলৰ মাজত অহংকাৰ আছে তেওঁলোকে কেতিয়াও নিজৰ ভুল দেখা নাপায় আৰু আনৰ মাজত থকা গুণো চাবলৈ নিবিচাৰে। খং কণ্ট্ৰল কৰক, কাৰণ মুখৰ পৰা ওলোৱা শব্দবোৰ কেইটামান আখৰৰ হ'লেও বহুত বেছি ভয়ংকৰ। 60 বছৰ বয়সত 60 কোটি টকা দি কি হ'ব যদি 25 বছৰ বয়সত ভাল পোৱা মানুহটোক টকাৰ অভাৱত হেৰুৱাব লাগে। জীৱনত যদি কাৰোবাক উপকাৰ কৰে তেন্তে সেয়া চিৰদিনৰ বাবে পাহৰি যাওক, আৰু যদি কেতিয়াবা কাৰোবাৰ পৰা উপকাৰ পায় তেন্তে গোটেই জীৱনৰ বাবে মনত ৰাখক। মিঠা মুখত মিছা কথা বেছি, মিছলীয়াসকলৰ হাঁহি বেছি, সৰল মানুহে ঠগ খাই বেছি, মূৰ্খবোৰে ভাল পায় বেছি। মধ্যবিত্তৰ সপোন বেছি, ডাঙৰ মানুহৰ চাহিদা বেছি, দুখীয়াৰ কষ্ট যন্ত্ৰণা বেছি। পৃথিৱীৰ সকলোতকৈ দুৰ্ভগীয়া ব্যক্তি তেওঁৱেই যি তেওঁৰ দুখ কষ্ট খং অভিমান কেতিয়াও আপোন মানুহবোৰক বুজাব নোৱাৰে। মানুহে তেওঁৰ জীৱনৰ ভুলবোৰ তেতিয়াহে বুজিব পাৰে যেতিয়া এটা ভুলৰ কাৰণে গোটেই জীৱনৰ পৰা বহুত কিবা কিবি হেৰাই যায়। নিজৰ জীৱনতকৈ বেছি কাৰোবাক ভাল পালে উপহাৰ হিচাপে দুচকুৰ পানীৰ বাহিৰে একোৱেই নাপাব। মানুহে ব্যৰ্থতাৰ পৰা শিকে, সাফল্যৰ পৰা নহয়। সেয়েহে এবাৰ ব্যৰ্থ হ'লেও পুনৰাই চেষ্টা কৰক। যাক বেছি আপোন ভবা হয় তেওঁ এদিন হৃদয়ত আঘাত দি গুচি যায়। ফটো নহয়, পাৰিলে চৰিত্ৰ এডিট কৰা, জীৱন সুন্দৰ হ'ব। পৃথিৱীত কোনো মানুহেই অশান্তি নিবিচাৰে, কিন্তু অশান্তিৰ কাৰণটোৱেই হ'ল মানুহ। যি মাছৰ কাঁইট বেছি সেই মাছৰ সোৱাদো বেছি, আৰু যি ব্যক্তি সৎ বেছি সেইজন ব্যক্তিৰ কষ্টও বেছি। সলনি হোৱা মানুহবোৰৰ সৈতে আপুনিও সলনি হৈ যাওক। উজাগৰে থাকি চকু পানী পেলাব নালাগে। শেষ বুলিবলৈ একোৱেই নাই, মনত ৰাখিব। বহুত সময়ত সৰি পৰা ফলৰ পৰাও নতুন গছৰ জন্ম হয়। অকলে থকাই বহুত ভাল, কাৰণ অকলশৰীয়াই কেতিয়াও বিশ্বাসঘাতকতা নকৰে। মানুহে তেতিয়াই আপোনাক কষ্ট দিব যেতিয়া আপুনি তেওঁক নিজতকৈ বেছি ভাল পাব। আপুনি যিমানেই শিক্ষিত নহওক কিয়, মানুহৰ লগত যদি ভালকৈ মিলিবই নোৱাৰে তেন্তে সেই শিক্ষাৰ কোনো দামেই নাই। সম্পৰ্ক আৰু ৰাস্তা তেতিয়াই শেষ হৈ যায় যেতিয়া ভৰি নহয় হৃদয় ক্লান্ত হৈ পৰে। মানুহে ভাবে কাৰোবাক পাহৰি যোৱাটো বহুত কঠিন, কিন্তু বাস্তৱতাৰ সন্মুখত থিয় হৈ বুজিব পাৰিছোঁ যে পাহৰি যোৱাটো নহয়, মানুহ চিনিব পৰাটোহে বহুত কঠিন। যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেলটো প্ৰেছ কৰি দিব। ধন্যবাদ।